Hello everyone, good evening সকলোকে আৰু নমস্কাৰ ধেমাজি পৰিবাৰ হেল্থ প্ৰফৰ পৰা আপোনালোক সকলোকে আজি এই ইভিনিং লাইভলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকে লাইভটো চাই ভাল পাব সোনকালে আপোনালোকে জয়েন হৈ ল'ব আৰু আজি যেহেতু অলপ ব্যস্ততাৰ বাবে মৰ্নিং লাইভটো দিয়া নহল সেইবাবে ইভিনিংতে আপোনালোকৰ বাবে বহুতখিনি ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছো সকলোৱে জয়েন হৈ ল'ব তেন্তে আহক আজি আমাৰ ফাৰ্ষ্ট যোৰা হৈতে আৰম্ভ কৰি যাম আজি ফাৰ্ষ্টতে আপোনালোকৰ বাবে লৈ আহিছো এযোৰ পিয়ৰ টছৰ যোৰা হৈতে আৰম্ভ কৰিব লৈছো মাল্টি কালাৰ ৱৰ্ক কৰা এযোৰ পিয়ৰ টছৰ যোৰা আৰু কাপোৰৰ কথা একদমেই চিন্তা কৰিব নালাগে কাপোৰ পিয়ৰ টছৰ হয় আৰু পুৰা ডাটপিট এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাই ইয়াতে বিচনী ঘাইকৈ দুটাকৈ কৰি দিয়া হৈছে আৰু লতা ডিজাইনত থাকিব লগতে গাত কৰি দিয়া হৈছে এনে ধৰণৰ আপোনালোকক গছ টাইপৰ বুটা কৰি দিয়া হৈছে মাল্টি কালাৰতে বহুতে ধুনীয়া লাগিছে কাপোৰযোৰ পিয়ৰ টছৰ হয় কাপোৰ পুৰা ডাটপিট আৰু বহুতে ধুনীয়া এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো আৰু পিয়ৰ টছৰ হয় মাত্ৰ ল'ব পাৰিব আপোনালোকে 8500 8500 আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমান টোপলৈকে কৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে আপোনালোকৰ ইয়াতে পটিয়াতে কৰি দিয়া হৈছে এনে ধৰণৰ চাউপৰে বিচনী ঘাই ফুল পটিকৈ কৰি দিয়া হৈছে ইয়াৰে ছটা যাব চাদৰ কাষৰ বাবে লগতে ইয়াতে এইটো এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু এইটো হ'ব আপোনালোকৰ ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইটো আপোনালোকে 8500 সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে নেক্সটটো আহিছো আপোনালোকৰ বাবে এইযোৰ ৰাণী পিংকতে লৈ আহিছো মিচিং মেখেলা চাদৰ পদ্মিনীত পদ্মিনী বয় ইয়াৰে প্ৰাইচটো বহুতে কম প্ৰাইচত পাই যাব ইয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো লগতে গাত কৰি দিয়া হৈছে তিনটাকৈ বুটা আৰু এইটোৰ প্ৰাইচটো আহিব 3250 মাত্ৰ ল'ব পাৰিব 3250 যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টা ছটা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব 3250 যিমান পাৰি সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে আপোনালোকক দেখুৱাইছো মেখেলাখন এয়া হৈছে ইয়াতে মেখেলাৰে ফুলবোৰ ইমানটো পলিকে কৰিছে মাত্ৰ ল'ব পাৰিব 3250 নেক্সট লৈ যাও নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ব্লু কালাৰতে এইটো বহুতে ধুনীয়া ডিএমসি হুটে ৱৰ্ক কৰা মিচিং মেখেলা চাদৰ এইটো লৈ আহিছো আৰু এইটো আপোনালোকে বহুতে কম প্ৰাইচত পাই যাব কিন্তু ইয়াৰে আপোনালোকৰ ব্লাউজৰ পিছটো নহব যদি আপোনালোকে মিলাই কিনে কিবা পিন্ধিব পাৰে তেনেহলে ল'ব পাৰিব বহুতে ধুনীয়া ঘাইতে বিচনী ঘাইত আপোনালোকে ব্লেক কালাৰ ব্লাউজৰ লগত পিন্ধিব পাৰিব বা ৰেড কালাৰ বহুতে ভাল লাগিব ঘাইতে বিচনী ঘাইকো কৰি দিয়া হৈছে এনে ধৰণৰ হ'ব লগতে গাত কৰি দিয়া হৈছে হেভিকো বুটা কালাৰ ইয়াতে মাল্টি কালাৰ ডিএমসি হুটে ৱৰ্ক কৰিছে আৰু এনে ধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ইয়াৰে প্ৰাইচটো আহিব 3800 3800 ল'ব পাৰিব বহুতে ধুনীয়া হয় যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব মাত্ৰ 3800 ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে পটিয়াতে এনে ধৰণকে কৰি দিয়া হৈছে এইটো ডিজাইনত হ'ব ইয়াৰে পটিবোৰ ডিএমসি হুটে ৱৰ্ক কৰা যিমানে থক কাপোৰটো একদমে বেয়া হৈ নাযায় কালাৰটো যাবলৈ নাই লগতে বছৰ ধৰি আপোনালোকে কাপোৰটো পিন্ধিব পাৰিব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টোপলিকে কৰিছে কাপোৰযোৰ বহুতে ধুনীয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব 3800 ল'ব পাৰিব নেক্সট লৈছো আপোনালোকৰ বাবে বটল গ্ৰীণতে লৈ আহিছো এযোৰ চেমিনুনি যোৰা পদ্মিনীত নুনিব আপোনালোকৰ বাবে এযোৰ যোৰা লৈ আহিছো আৰু এইযোৰ কাপোৰযোৰ বহুতে ধুনীয়া হয় আৰু এইযোৰ আপোনালোকে ধুব পাৰিব লগতে পিন্ধিবলৈ বহুতে কমফৰ্টেবল এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাই বিচনী ঘাই বাকী ফুলৰ বুটাবোৰ আপোনালোকৰ মাল্টি কালাৰ কৰিছে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা চেমিনুনি হয় ইয়াতে আপোনালোকক পদ্মিনীত নুনি বোৱা হৈছে বটল গ্ৰীণ কালাৰ একদম ডাৰ্ক কালাৰ নহৈছে কাৰণ ইয়াতে আপোনালোকৰ যেহেতু নুনি বোৱা হৈছে সেইবাবে অলপমান লাইট কালাৰ হৈ পৰিছে বটল গ্ৰীণটো ইমান ডাৰ্ক নহয় আৰু এইটো আপোনালোকে ল'ব পাৰিব 3650 3650 ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টাকৈ ছটা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা ইয়াতে কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে ইয়াতে এটা থাকিব হাফ পটি এনে ধৰণকে কৰিছে আৰু ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিছটো ৰখা হৈছে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাটোৰ প্ৰাইচটো আছিলে আপোনালোকৰ 3650 3650 ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰে চাব পাৰে ফুলবোৰ ইমান টোপলিকে কৰিছে এনে ধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে যোৰাটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ আপোনালোকৰ বাবে মুগা কালাৰটি লৈ আহিছো এইযোৰ চেমি নুনি যোৰা পদ্মিনীত নুনিব আপোনালোকৰ বাবে এইযোৰ যোৰা লৈ আহিছো আৰু এইযোৰ যোৰাটো আপোনালোকে ল'ব পাৰিব 3450 3450 এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাই ইয়াতে কৰতে ঘাইকো কৰিছে লগতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা বহুতে ধুনীয়া হয় যোৰাটো যদি এইটো যোৰাটো ল'ব বিচাৰিছে আপোনালোকে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ ল'ব পাৰিব 3450 আৰু ইয়াতে আপোনালোকৰ পটিবোৰ দেখুৱাইটো এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে এনে ধৰণৰ হাফ পটিকৈ 7টাকৈ থাকিব ছটা ইয়াতে চাদৰ কাষৰ বাবে কৰি দিয়া হৈছে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যোৰাটো আৰু ইয়াতে মেখেলাখন দেখুৱাইটো এয়া হৈছে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমান টোপলিকে কৰি দিয়া হৈছে মুগা কালাৰতে হয় কাপোৰযোৰ বহুতে ধুনীয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব 3450 ল'ব পাৰিব
জোন দত্ত গগৈ হাই বা ভালনে হয় মোৰ ভালে আৰু আপোনালোকৰ ভালনে সকলোৰে আশা কৰিছো আপোনালোক সকলোৰে ভাল নেক্সটলৈ চাওঁ নেক্সট লৈছে আপোনালোকৰ বাবে বহুতে ধুনীয়া ব্লু কালাৰতে লৈ আহিছো এইযোৰ চেমি নুনি যোৰা পদ্মিনীত নুনিব এইযোৰ যোৰা লৈ আহিছো আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ মাল্টি কালাৰতে কৰি দিয়া হৈছে লগতে গাঁত কৰি দিয়া হৈছে তিনিটা বুটা কালাৰ কম্বিনেশ্যন বহুতে ধুনীয়া হয় যদি আপোনালোকে ইয়াত বোলে পটি মানে নোখোৱাও বুলি ভাবে তেনেহলে আপোনালোকে পটিবোৰ ইয়াতে এইযোৰ চাগে হেৰিয়ে কৰি দিয়া হৈছে ন এইটো আপোনালোকে চাব পাৰে ইয়াতে এনেধৰণকে মানে কাষৰলৈকে একদম বুটাবোৰ কৰি দিয়া হৈছে ইয়াতে পটি যিহেতু ৰখা হোৱা নাই একদম চাইডলৈকে আপোনালোকক বুটাবোৰ ৱৰ্ক কৰি দিয়া হৈছে তিনিটাকৈ এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো আৰু ইয়াতে আপোনালোকক মেখেলাখন দেখুৱাই দিওঁ এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনেৰে চাব পাৰে বুটাবোৰ ইমান টোপলৈকে কৰি দিয়া হৈছে জোন দত্ত গগৈ বা ৰেডত মিচিং যোৰা দেখাবাচোন কেইযোৰমান ঠিক আছে বাৰু মই দেখুৱাই দিম আপুনি লাইভত জইন হৈ থাকিব মই ইয়াৰ পাছত আপোনালোকক ৰেডত মিচিং যোৰা দেখুৱাই দিম আৰু এয়া হৈছে ইয়াতে মেখেলাখনেৰে ফুলবোৰ ইমান টোপলৈকে কৰি দিয়া হৈছে বহুতে ধুনীয়া হয় আৰু আৰু ইয়াতে আপোনালোকক ব্লাউজৰ পিচটো দেখুৱাই দিওঁ এইটো ইয়াৰে ব্লাউজৰ পিচটো ইমানটো ডাঙৰকে কৰি দিয়া হৈছে বহুতে ধুনীয়া হয় যিমান পাৰি সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে যোৱা অৰ্ডাৰ কৰি ল'ব আৰু কালাৰটো যিহেতু বহুতে ধুনীয়া এইটো আপোনালোকক 3650 ল'ব পাৰিব নেভি ব্লু দেখাবা ঠিক আছে বাৰু নেভি ব্লুটো দেখুৱাই দিম ৰেডটো দেখুৱাই দিম বাৰু নেভি ব্লু ৰেড দুইটাই লৈ না ফাৰ্ষ্টতে আপোনাক এইযোৰ ৰেডত দেখুৱাই লওঁ তাৰপিছত বাৰু নেভি ব্লু কালাৰটো দেখুৱাই দিম এইযোৰ ফাৰ্ষ্টত লৈ আহিছোঁ আপোনালোকৰ বাবে মিচিং যোৰা ঘাই ইয়াতে কৰতি ঘাইকো কৰিছে আৰু এইযোৰ আপুনি ল'ব পাৰিব 3350 3350 ল'ব পাৰিব এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাই ইয়াতে কৰতি ঘাইকো কৰিছে লগতে গাত এনেকুৱা ডিজাইনৰ আপোনালোকৰ বুটাবোৰ ৱৰ্ক কৰা হৈছে এইযোৰ ল'ব পাৰিব মাত্ৰ 3350 এনেধৰণৰ হ'ব ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো আৰু লগতে আপোনালোকক ইয়াতে পটিবোৰ দেখুৱাই দিওঁ এয়া হৈছে ইয়াত এয়া হৈছে ইয়াতে আপোনালোকৰ পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৰ 7টা 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো যোৰাটো 3350তে আৰু এয়া হৈছে ইয়াতে মেখেলাখনেৰে ফুলবোৰ ইমান টোপলৈকে কৰিছে যিমান পাৰি সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আপোনালোকে 3350তে ল'ব পাৰিব নেক্সট যিহেতু নেভি ব্লু কালাৰটো দেখুৱাব কৈছিলে এইটো আপোনালোকক নেভি ব্লু কালাৰটো লৈ আহিছো ডিএমচি হুটে ৱৰ্ক কৰা ঘাই ইয়াতে বিচনী ঘাইতে কৰিছে আৰু কাপোৰযোৰ কালাৰ কম্বিনেশ্যন বহুতে ধুনীয়া কৰিছে ইয়াৰে ফুলৰ কামৰ ফিনিচিংও বহুত ধুনীয়া এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ হ'ব লগতে গাত কৰি দিয়া হৈছে এনেধৰণৰ চাপৰে চাৰিটা দুটা এনেধৰণৰকৈ আপোনালোকৰ বুটাবোৰ ৱৰ্ক কৰা হৈছে এইযোৰ ল'ব পাৰিব আপোনালোকে 5350 5350 এইযোৰ যোৰাটো ল'ব পাৰিব যিমান পাৰি সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক আপোনালোকে কমেণ্ট কৰি কিনে জনাব পাৰে আৰু এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে ফুল পটিকৈ এনেধৰণৰ হ'ব আপোনালোকৰ পটি আপোনালোকে ইয়াতে হাফ পটিকৈ এটা আছে বাৰু সৰুকে আছে এইটো আপোনালোকৰ বাৰু ডাঙৰ পটিকেইটা চবৰ কাৰণে জুৰি মেনে ইয়াৰে আৰু এটা হাফকে ৰখা হৈছে এইটো পটি আপোনালোকে বেলেগ কৰবাত ব্লাউজে যদি আপোনালোকে বেলেগে ডিজাইন দিও বুলি ভাবে তেনেহলে এইটো আপোনালোকে ইউজ কৰিব পাৰিব আৰু এক্সট্ৰাকে আৰু এটা আপোনালোকৰ ইয়াতে চাব পাৰে পটি আছে পটি যিহেতু বহুতখিনি দিয়া হৈ আছে এইটো এটা পটি পাই যাব লগতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো ইয়াতে বহুতে হেভিকে আছে এয়া হৈছে ইয়াৰে ব্লাউজৰ পিছৰ বাবে ডিজাইনটো এনেধৰণৰ আছে লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছ কৰি দিয়া হৈছে নেভি ব্লু কালাৰতে হয় মাত্ৰ ল'ব পাৰিব আপোনালোকে এইটোৰ 5350 5350 আৰু এয়া হৈছে ইয়াতে মেখেলাখনে বুটাবোৰ ইমান টোপলৈকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে যোৱাটো অৰ্ডাৰ কৰি ল'ব কাৰণ মিচিং যোৰাবোৰ এটা ডিজাইনৰ কেৱল এইযোৰা ৰখা হয় নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰেডতে আৰু এইযোৰ মিচিং যোৰা ইয়াৰে এইযোৰ যোৰা বহুতে ধুনীয়া হয় কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া ডিএমচি সূতাৰে ৱৰ্ক কৰা আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 5800 5800 এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো চাওকচোন আপোনালোকে ফুলৰ কামবোৰ বহুতে ধুনীয়া লগতে ইয়াৰে যোনটো ডিজাইন দিছে আৰু বেছি ভাল লাগিছে লগতে গাত কৰি দিয়া হৈছে তিনিটাকৈ বুটা কাপোৰযোৰ বহুতে ধুনীয়া যিমান পাৰি সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু যিহেতু কৈছো মই আপোনালোকক মিচিং যোৰাবোৰ এটা ডিজাইনৰ কেৱল এইটোৱে ৰখা হয় আৰু এইটো আপোনালোকে ল'ব পাৰিব 5850তে আৰু হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে চাব পাৰে ডিএমচি ৱৰ্ক কৰা ফুল পটিকেইটা দেখিবলৈ বহুতে ভাল লাগিছে আৰু ইয়াতে আপোনালোকক ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো দেখুৱাই দিওঁ বাৰু আপোনালোকক এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে যিমান পাৰি সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ ল'ব পাৰিব 5800 লগতে ইয়াতে মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ এয়া হৈছে ইয়াতে মেখেলাখনৰ লগতে ইয়াতে মানে আপোনালোকৰ আৰু এটা পটি এটেচ হৈ আছে
এয়া হৈছে ইয়াতে মেখেলাখনৰ চাব পাৰে ফুলবোৰ ইমান টোপলৈকে ভৰ কৰা হৈছে আৰু মেখেলাখনৰ লগতে ইয়াতে চাব পাৰে আপোনালোকৰ আৰু এটা পটি এটেচ হৈ আছে এটা ফুল পটি এনে ধৰণকে এটেচ কৰি মানে এটেচ হৈ আছে ভবিতা কলিতা গুড ইভিনিং বা গুড ইভিনিং নাইস কালেকশন থ্যাংক ইউ আৰু থ্যাংক ইউ আমাৰ লাইভত জয়েন হোৱাৰ বাবে লগতে কমেন্ট কৰাৰ বাবে আৰু এইযোৰ ৰেডৰ যোৰাটো আপোনালোকে যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব 5800 নেক্সট আৰু এইযোৰ দেখুৱাই দিওঁ আপোনালোকক নেভি ব্লু কালাৰতে ঘাইতে বিচনী ঘাই আৰু এইযোৰো বহুতে ধুনীয়া হয় কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া ডিএমচি হুটে ভৰ কৰা আৰু এইটো আপোনালোকে ল'ব পাৰিব 5500 এয়া চাব পাৰে কালাৰটো বিৰাটেই ধুনীয়া হয় এনে ধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো লগতে গাৰ্ড কৰি দিয়া হৈছে এনে ধৰণৰ 3টা 4টা এনে ধৰণকৈ বুটাবোৰ ভৰ কৰা হৈছে মাত্ৰ ল'ব পাৰিব 5500 যিমান পাৰে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব আৰু ইয়াতে আপোনালোকক দেখুৱাই যাওঁ পটিবোৰ লগতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইন দিছে নে নাই সকলোবোৰ দেখুৱাই যাম আপোনালোকে লাইভত জয়েন হৈ থাকিব শেষলৈকে এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো ব্লাউজৰ পিছৰ বাবে ডিজাইনটো বহুতে মানে হেভিকে দিছে কম ৰেঞ্জত দেখাবা 3500 ভিতৰত জুন দত্ত গগৈ বাইদেউ কম ৰেঞ্জত যেহেতু নেভি ব্লু কালাৰ বৰ্তমান আমাৰ ওচৰত এতিয়া ষ্টক নাই যেতিয়া আহে বাৰু মই দেখুৱাই দিম নেভি ব্লু কালাৰ হেভি আছে ৰেডত বাৰু আছে মই আপোনাক দেখুৱাই যাম বাৰু ৰেডত আপুনি লাইভটো জয়েন হৈ থাকিব মই বাৰু আপোনালোক ৰেডত দেখুৱাই দিম কম ৰেঞ্জত আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো কৰি দিছো এইটো হৈছে ব্লাউজৰ পিছৰ বাবে ডিজাইনটো কি হ'ল আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে আৰু ইয়াতে চাদৰ কাখৰ বাবে পটিবোৰ ইয়াতে ফুল পটিকো কৰিছে এয়া হৈছে আপোনালোকৰ পটিবোৰ পটিয়াতে ফুল পটিকো ৰাখিছে বহুত ধুনীয়াকে লগতে আৰু এটা ইয়াতে পটি দিয়া হৈছে এইটো পটি আৰু এইটো আপোনালোকে ল'ব পাৰিব 5500 সোনকালে স্ক্ৰিনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু ইয়াৰে যিহেতু মেখেলাখন দেখুৱাই হোৱা নাই আপোনালোকক মেখেলাখন দেখুৱাই দিওঁ এয়া হৈছে ইয়াতে মেখেলা কি হ'ল আৰু এয়া হৈছে ইয়াতে মেখেলাখনেৰে চাব পাৰে বুটাবোৰ ইমান টোপলৈকে কৰিছে এনে ধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব নেক্সট আপোনালোকৰ বাবে লৈ আহিছো ৰেডতে কম ৰেঞ্জত আপোনালোকৰ বাবে মিচিং যোৰা লৈ আহিছো এইযোৰ বহুতে ধুনীয়া চাব পাৰে ৰেডতে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 3450 সূতা ফুলে ৱৰ্ক কৰিছে পটবিনিব ধুবলৈ চিন্তা কৰিব নালাগে আৰামছে ধুব পাৰিব বছৰ ধৰি পিন্ধিব পৰা কাপোৰ হয় আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো বহুতে ধুনীয়া লগতে গাৰ্ড কৰি দিয়া হৈছে 3টা বুটা এইটো আপোনালোকে ল'ব পাৰিব 3450 যদি ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি কিনে যোৰাটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে এনে ধৰণৰ হাফ পটিকো 7টা 6টা ইয়াতে চাদৰ কাখৰ বাবে লগতে আৰু ইয়াতে কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব 3450 আৰু ইয়াতে আপোনালোকক মেখেলাখন দেখুৱাই দিওঁ বহুত ধুনীয়া মেখেলাখন আপোনালোকক কোনবা আহিছে আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ চাব পাৰে ফুলবোৰ ইমান টোপলৈকে কৰি দিয়া হৈছে এনে ধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন মাত্ৰ ল'ব পাৰিব এইটো যোৰাটো আপোনালোকে 3450 নেক্সট লৈছো আপোনালোকৰ বাবে আৰু এইটো ৰেডতে মিচিং যোৰা ঘাই ইয়াতে বিচনী ঘাইকো কৰিছে পটবিনি পোৱা হয় লগতে ইয়াতে কালাৰবোৰ কৰি দিয়া হৈছে মাল্টি কালাৰতে আৰু এয়াৰে আপোনালোকৰ আগৰ যিহেতু ৰেডত যোনটো দেখুৱাইছিলো সেই যুগতে সেম প্ৰাইচ হয় 3450 ল'ব পাৰিব এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো লগতে গাৰ্ড কৰি দিয়া হৈছে 3টা বুটা আৰু ইয়াৰে যোনটো কাপোৰযোৰত আপোনালোকক বুটা যোনবোৰ দিয়া হৈছে সেইবোৰ মাৰ্চাং বুটা কৰি দিয়া হৈছে 3450 এইটো যোৰাটো আপোনালোকে ল'ব পাৰিব আৰু ইয়াতে ব্লাউজৰ পিছটো দেখুৱাই দিওঁ এয়া হ'ব ইয়াৰে ব্লাউজৰ পিছটো ইমানটো ইয়াতে ব্লাউজৰ পিছ কৰি দিয়া হৈছে আৰু ব্লাউজৰ পিছৰ কাৰণে ইয়াতে পটি আপোনালোকে হাফ পটিকো পাই যাব ইয়াৰে চাব পাৰে 7টাকৈ পটি দিয়া হৈছে 6টা আপোনালোকৰ চাদৰ কাখৰ বাবে কৰিছে আৰু এটা ব্লাউজৰ পিছৰ বাবে ৰখা হৈছে মাত্ৰ ল'ব পাৰিব 3450 এইযোৰ ৰেডতে মিচিং যোৰাযোৰ আৰু এয়া হ'ব আপোনালোকৰ মেখেলা চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমান টোপলৈকে কৰিছে সোনকালে স্ক্ৰিনশ্বট মাৰি কিনে যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব 3450 ল'ব পাৰিব নেক্সট লৈছো আপোনালোকৰ বাবে চাব পাৰে ৰেডতে বহুত ধুনীয়া লৈ আহিছো এইযোৰ সেমিনুনি যোৰা আৰু দেখিবলৈ এইযোৰ বহুতে ভাল লগা এইযোৰ যোৰা আপোনালোকৰ বাবে লৈ আহিছো সেমিনুনি যোৰা আৰু এইটো আপোনালোকে ল'ব পাৰিব 3250 3250 এয়া চাব পাৰে ঘাই ইয়াতে কৰতি ঘাই ফুলবোৰ মাল্টি কালাৰ কৰিছে বক্স ডিজাইনত কৰিছে বহুত ভাল লাগিছে গাৰ্ড কৰি দিয়া হৈছে দুটাকৈ বুটা আৰু এইটো যোৰাটো মাত্ৰ 3250 3250 এইটো ৰেডতে সেমিনুনি যোৰাটো ল'ব পাৰিব আৰু এইটো যেতিয়া আপোনালোকে চিলাই মেলি ল'ব তেতিয়া আৰু বেছি ভাল লাগিব আৰু এয়া হৈছে ইয়াতে পটিয়াতে চাব পাৰে হাফ পটিকো 7টাকৈ কৰিছে 6টা আপোনালোকৰ চাদৰ কাখৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব 3250 আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টোপলৈকে কৰি দিয়া হৈছে সোনকালে স্ক্ৰিনশ্বট মাৰি কিনে যোৰাটো অৰ্ডাৰ কৰি ল'ব নেক্সট লৈছো আপোনালোকৰ বাবে আমাৰ হালৰে লৈ আহিছো পটবিনিত নুনি বোৱা মানে সেমি নুনি গেৰো যোৰা লৈ আহিছো আৰু এইযোৰ যোৰাটো আপোনালোকৰ যিমান ধুনীয়া কাপোৰযোৰ বেয়া হৈ নাযায় আৰামছে ধুব পাৰিব লগতে পিন্ধিবলৈ বহুতে কমফৰ্টেবল হয় এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো কৰতে ঘাই কৰি মাল্টি কালাৰ গাৰ্ড কৰি দিয়া হৈছে দুটাকৈ বুটা আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ গেৰোটো চাব পাৰে গেৰোটো এনে ধৰণৰ কৰি দিয়া
হৈছে আৰু হোৱাইটত দেখুৱাইছো ইয়াৰে বাৰু আপোনালোকে কালাৰিঙতো পাই যাব ফাৰ্ষ্টতে আপোনালোকক সেইটো হোৱাইটতে দেখুৱাই লৈছো আপোনালোকক কালাৰিঙত বাৰু দেখুৱাই দিম আৰু এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো গেৰৰটো বহুতে ভাল লাগিছে আৰু এইযোৰ যোৰাযোৰ মাত্ৰ আপোনালোকে 3500 ল'ব পাৰিব যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমানটো পলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে আপোনালোকৰ হাফ পটিকৰ হাতটা ছটা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰিছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব 3500 সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সট আপোনালোকৰ বাবে লৈ আহিছো এইযোৰ পিংক কালাৰটো আৰু এইযোৰ পিংক কালাৰযোৰো বহুতে ভাল লাগিছে যেহেতু হোৱাইট কালাৰটো বহুতে ধুনীয়াকে ফুটি উঠিছে ইয়াতে কৰতি খাইকৈ কৰিছে প্ৰাইচবোৰ আপোনালোকৰ একে হয় আৰু কাপোৰৰ মেটেৰিয়েলটো সেম আপোনালোকৰ আগৰযোৰ হোৱাইটযোৰ গতে সেম মেটেৰিয়েল হয় প্ৰাইচটো একে মাত্ৰ কালাৰ অপচন হিচাপে দেখুৱাই দিছো ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো গাত কৰিছে দুটাকো বুটা আৰু ইয়াৰে আপোনালোকক গেৰৰটো দেখুৱাই দিও ইয়া হৈছে ইয়াৰে গেৰৰটো বহুতে ধুনীয়াকৈ কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 3500 যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো মাত্ৰ ল'ব পাৰিব আপোনালোকে 3500 আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলৈকে কৰিছে যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু ইয়াতে আপোনালোকক চাব পাৰি মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ হাতটা ছটা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ আপোনালোকে 3500 নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চকলেট কালাৰটো এইটো লৈ আহিছো বহুতে ধুনীয়া চাব পাৰে এইযোৰ বহুতে ভাল লাগিছে ঘাইটো আচলতে বহুতে স্পষ্ট হয় মানে কামবোৰ ফুলৰ কামবোৰ আৰু এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ কৰিছে মাল্টি কালাৰতে আৰু গাত কৰি দিয়া হৈছে দুটাকো বুটা লগতে এয়া হৈছে আপোনালোকৰ গেৰৰ ডিজাইনটো ইয়াতে এনেধৰণৰ কৰি দিয়া হৈছে কালাৰ বহুতে ধুনীয়া হয় যদি এইযোৰ ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এইযোৰ ল'ব পাৰিব মাত্ৰ 3500 আৰু এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো মাত্ৰ ল'ব পাৰিব আপোনালোকে 3500 আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ চাব পাৰে ফুলবোৰ ইমানটো পলৈকে কৰি দিয়া হৈছে লগতে মেখেলাখনৰ লগতে চাব পাৰে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ হাতটা ছটা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো যোৰাটো আপোনালোকে 3500 সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰি এইযোৰ ব্লু কালাৰটো লৈ আহিছো আৰু এইযোৰ ব্লু কালাৰযোৰ স্কাই ব্লু কালাৰযোৰ বহুতে ভাল লাগিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণকে কৰিছে লগতে গাত কৰি দিয়া হৈছে দুটাকো বুটা আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ চাব পাৰি গেৰৰটো এনেধৰণৰ কৰি দিয়া হৈছে এয়া হৈছে আপোনালোকৰ গেৰৰ ডিজাইনটো মাত্ৰ ল'ব পাৰিব 3500 সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক আপোনালোকে কমেন্ট কৰি কিনে জনাব পাৰে মই সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমানটো পলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ হাতটা ছটা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰিছে ব্লাউজৰ পিচৰ বাবে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ব্লেক কালাৰটো এইটো লৈ আহিছো ঘাই ইয়াতে কৰতি ঘাইকো কৰি দিয়া হৈছে বহুতে ধুনীয়া এনেধৰণৰ হ'ব ইয়াৰে আপোনালোকৰ চাদৰ আচলৰ ডিজাইনটো আৰু লগতে গাত কৰি দিয়া হৈছে দুটাকো বুটা আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ ঘাইটো চাব পাৰে ঘাইটো মানে কি আৰু গেৰৰ ডিজাইনটো এনেধৰণকে কৰি দিয়া হৈছে আৰু এইটোৰ সেম প্ৰাইচ হয় মাত্ৰ ল'ব পাৰিব 3500 যেহেতু আপোনালোকৰ এইটো নুনি বোৱা হৈছে সেমি নুনি হয় সেইবাবে ব্লেক কালাৰটো একদম ডাৰ্ক ব্লেকটো নহ'ব অলপমান এনেধৰণৰ কৰি মানে অলপমান মানে কি আৰু একদম ডাৰ্ক ব্লেকটো নহ'ব আৰু এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাটো আপোনালোকে 3500 সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে লগতে মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে হাতটাকৈ ছটা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিচৰ বাবে সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাটো অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰি বহুতে ধুনীয়া এইটো লৈ আহিছো য়েল্লো কালাৰতে সেমি নুনি মিচিং যোৰা ঘাই ইয়াতে কৰতি ঘাইকো কৰিছে ফুলবোৰ কৰিছে সূতা ফুলেৰে আৰু এইটো দেখিবলৈ বহুতে ভাল লাগিছে ৰেডি টু কৰিলে চিলাই মেলি পিন্ধিলে মানে বহুতে ভাল লাগিব এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ কৰি দিয়া হৈছে চাদৰ আচলৰ ডিজাইনটো গাত কৰি দিয়া হৈছে এনেধৰণৰ চাব পাৰে তিনটাকো বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব 3450 3450 এইটো যোৰাটো ল'ব পাৰিব আৰু ইয়াতে আপোনালোকক পটিবোৰ দেখুৱাই দিও এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ হাতটা ছটা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো যোৰাটো 3450
আৰু ইয়া হ'ব আপোনালোকৰ মেখেলা মেখেলাখনৰে ফুলবোৰ ইমান টোপলৈকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আগতে যিহেতু কোৱা হৈছে মিচিং যোৱাবোৰ এটা ডিজাইনৰ কেৱল এইটোহে ৰখা হয় আৰু এইটো আপোনালোকে ল'ব পাৰিব 3450তে নেক্সটনে চাওঁ নেক্সটনে হৈছে আপোনালোকৰ বাবে ৰেডতে এইটোৰ মিচিং যোৱা দেখুৱাই দিওঁ আপোনালোকক ঘাইতে বিচনী ঘাইকৈ কৰিছে পটবিনি বোৱা ফুলবোৰ কৰি দিয়া হৈছে ডিএমচি সূতাৰে আৰু কালাৰ কম্বিনেশ্যন বহুতে ধুনীয়া লগতে ইয়াৰে কামবোৰ আপোনালোকে চাব পাৰে ওচৰৰ পৰা দেখুৱাই দিছো পুৰা স্পষ্টকে ফুটি উঠিছে মানে ক'তো একো ভুল হোৱা নাই লগতে চাব পাৰে বুটাবোৰ বহুত ধুনীয়া মাল্টি কালাৰ কামৰ ফিনিচিং বহুত ধুনীয়া আৰু ইয়াৰে গাত যোনটো আপোনালোকৰ ডিজাইন দিছে সেইটো বহুতে হেভি লাগিছে মানে দেখাতে বহুতে ভাল লাগিছে যোৰাযোৰ আৰু এইটো আপোনালোকে ল'ব পাৰিব 6000 টকাতে এইটো ৰেডতে আপোনালোকে মিচিং যোৰাযোৰ ল'ব পাৰিব যদি কৰবাত আপোনালোকৰ বিয়া আছে আপোনালোকৰ যদি নিজৰ ঘৰতে বিয়া আছে তেনেহলে এইটোহে ল'ব পাৰিব বিয়াত পিন্ধিবলৈ একদম বহুতে ভাল হ'ব কাপোৰযোৰ কাৰণ হেভি হয় যিহেতু আৰু এয়া হৈছে ইয়াতে ব্লাউজ পিছৰ কাৰণে এটা পটি লগতে ইমানটো ডাঙৰকে ব্লাউজ পিছটো কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইটো যোৰাযোৰ আপোনালোকে 6000তে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যোৰাযোৰ আৰু যিমান পাৰে আমাৰ লাইভটো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আমাৰ পেজটো যোনসকলে এতিয়ালৈকে ফলো কৰা নাই সকলোৱে ফলো কৰি ল'ব আৰু ইয়াতে মেখেলাখন দেখুৱাইটো এয়া হৈছে আপোনালোকৰ মেখেলা চাব পাৰে মেখেলাখনৰ ফুলটো ইমানটো পলকে মেখেলাখনৰ ফুলটো ৱৰ্ক কৰা হৈছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন আৰু মেখেলাৰ লগতে ইয়াতে পটিবোৰ এটেচ হৈ আছে পটি যাব এনেধৰণৰকে চাব পাৰে ইয়াতে পটি হাফ পটিকৈ কৰি দিয়া হৈছে চাদৰ কাষৰ বাবে আৰু ব্লাউজৰ পিছ আগতে আপোনালোকক মানে আগৰ যে ফাৰ্ষ্টতে দেখুৱাই ললো মেখেলাখন নেদেখুৱা আগতে এইটো হৈছে ব্লাউজৰ পিছৰ বাবে ডিজাইনটো সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে যোৰাযোৰ আপোনালোকে অৰ্ডাৰ কৰি ল'ব 6000তে এইটো ৰেডতে আপোনালোকে মিচিং যোৰাযোৰ ডিএমচি ৱৰ্ক কৰা যোৰাযোৰ ল'ব পাৰিব নেক্সট নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চেমিনুনি এইযোৰ যোৰা লৈ আহিছো পটবিনি নুনি বোৱা ইয়াৰে কালাৰটো হ'ব পাৰ্পল কালাৰ আপোনালোকৰ নুনি বৈছে সেইবাবে কালাৰটো এনেধৰণৰ হৈছে গ্ৰীণ কালাৰ ইয়াতে কেছটো কৰি দিয়া হৈছে মানে কেছ বাছি দিয়া হৈছে এইযোৰ ল'ব পাৰিব 3250 3250 ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো গাত আপোনালোকৰ চাব পাৰে এনেধৰণৰকে ডিজাইন কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইটো যোৰাযোৰ 3250তে যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ 7টাকৈ পটি 6টা ইয়াতে চাদৰ কাষৰ বাবে লগতে এটা কৰিছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব 3250তে সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰে চাব পাৰে ইমানটো পলকে ইয়াতে ডিজাইনটো কৰি দিয়া হৈছে যদি এইটো ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চেমিনুনি এইযোৰ যোৰা আপোনালোকৰ বাবে লৈ আহিছো এইযোৰ বহুতে ধুনীয়া চেমিনুনি যোৰা ইয়াতে চাব পাৰে বহুত ধুনীয়াকে ইয়াতে পকোৱা সূতা বইল কৰি উহাই কিনে বৈছে সেইবাবে যিহেতু সূতাটো ইয়াতে বইল কৰি লোৱা হৈছে যিমান ধুলেও ফুলৰ কালাৰবোৰ নাযায় আৰু ঘাই ইয়াতে বিচনী ঘাইকো কৰিছে স্কাই ব্লু কালাৰ এণ্ড আপোনালোকৰ ব্লেক কালাৰ ইয়াৰে ডিজাইনটো কৰি দিয়া হৈছে আৰু গোটেই গাতে আপোনালোকৰ বাটাৰফ্লাই আৰু মাকুৰ টাইপ ডিজাইন কৰিছে বহুতে ভাল লাগিছে কাপোৰযোৰ এইযোৰ একদম হোৱাইট নহয় এইযোৰ অলপমান ক্ৰীম কালাৰ মানে অফ হোৱাইটত হ'ব এইযোৰ যোৰাযোৰ ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এইযোৰ যেতিয়া আপোনালোকে চিলাই মেলি পিন্ধিব বহুতে ভাল লাগিব যোৰাযোৰ বহুত এইযোৰ ধুনীয়া কাপোৰ আপোনালোকৰ বাবে লৈ আহিছো আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰে চাব পাৰে ফুলবোৰ ইমানটো পলকে কৰি দিয়া হৈছে মেখেলাখনৰ বুটাবোৰ লগতে মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটি ইয়াতে কৰিছে হাফ পটিকৈ 7টা 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3500তে সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব ইয়াৰে আপোনালোকক কালাৰ অপশন যদি বেলেগ কালাৰটো লাগে তেনেহলে পাই যাব আৰু সেম আপোনালোকৰ সেম হেতু কাপোৰৰ মেটেৰিয়েলতে গছা বুটটো পাই যাব দেখুৱাই যে আপোনালোকৰ গছা বুট এজুৰকৈ আপোনালোকে লাইভটো শেষলৈকে চাই থাকিব যদি আপোনালোকৰ মনে বিচাৰে কিবা কালাৰ আছে তেনেহলে মোক কমেন্ট কৰি জনাব পাৰে মই আপোনালোকক দেখুৱাই দিম মাত্ৰ আপোনালোকে কমেন্ট কৰি কিনে জনালে হ'ল আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাই ইয়াতে কৰতি ঘাইকৈ কৰিছে আৰু লগতে চাব ইয়াতে গোল্ডেন য়েলো কালাৰ লগতে আপোনালোকৰ হোৱাইট কালাৰতে ইয়াতে ফুলবোৰ কৰিছে আৰু লগতে প্লাছ ইয়াত আপোনালোকৰ মিনাও কৰি দিয়া হৈছে বুটাবোৰ এয়া চাব চকলেট কালাৰ বহুতে ভাল লাগিছে যোৰাযোৰ এইযোৰ চেমিনুনি হয় আৰু যেহেতু কৈছো সূতাটো ইয়াতে বইল কৰি লোৱা হৈছে বাবে যিমান ধুলেও কালাৰ নাযায় আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলকে কৰিছে লগতে মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটি ইয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 3200 টকাতে 3200তে নেক্সট ইয়াৰে আৰু এটা কালাৰ ধুনীয়াকৈ লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে পিংক কালাৰটো হোৱাইট এণ্ড আপোনালোকৰ ইয়াতে ব্লেক কালাৰে কৰিছে ঘাই ইয়াতে কৰতি ঘাইকো কৰিছে বহুতে ধুনীয়া হয় সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো গাত কৰি দিয়া হৈছে গছা বুটা প্লাছ আপোনালোকৰ মিনাও কৰি দিয়া হৈছে আৰু এইযোৰ আগৰ যুগতে কাপোৰৰ মেটেৰিয়েলটো একে হয় যিমান ধুলেও আপোনালোকৰ কালাৰ নাযায় ৱাশেবল হয় আৰু পিন্ধিবলৈতো বহুতে কমফৰ্টেবল যোনসকলে ৰেগুলাৰ মেখেলা চাদৰ পিন্ধি ক'ৰবাত যাব লগা হয় সেইকলে ল'ব পাৰিব ধুনীয়াকৈ যিমান পিন্ধিলেও ধুলেও মানে কাপোৰযোৰ বেয়া হৈ নাযায় আৰু এয়া হৈছে ইয়াতে মেখেলা
মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3200 টকাতে স্ক্ৰিনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব নেক্সট যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰি ইয়াৰে আৰু এটা কালাৰ লৈ আহিছো এইটো কালাৰো বহুত ধুনীয়া হয় আপোনালোকৰ চাব পাৰি এটা ধুনীয়া কালাৰতে লৈ আহিছো ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাই ইয়াতে বিচনী ঘাইকো কৰি দিয়া হৈছে লগতে গাঁত কৰি দিয়া হৈছে গছা বুটা প্লাছ মিনা কৰি দিয়া হৈছে ইয়াতে ফুলৰ কালাৰ আপোনালোকৰ গোল্ডেন য়েলো কালাৰ এণ্ড আপোনালোকৰ ৰয়েল ব্লু কালাৰতে ফুলৰ কালাৰটো কৰিছে এইটো কালাৰটো বহুতে ভাল লাগিছে ষ্টেণ্ডাৰ্ড লাগিছে এইটো যদি ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি ল'ব মাত্ৰ 3200 ল'ব পাৰিব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে সোনকালে স্ক্ৰিনশ্বট মাৰি যোৰাটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইটো কটন উনি যোৰা লৈ আহিছো ফাৰ্ষ্টতে এইটো হোৱাইটতে দেখুৱাই লওঁ আৰু এইটো হে কটন উনি যোৰা আপোনালোকে মাত্ৰ 2000 টকাতে ল'ব পাৰিব যদি ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি কিনে যোৰাটো অৰ্ডাৰ কৰি ল'ব ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ হ'ব চাদৰ আঁচলৰ ডিজাইনটো গাঁত কৰি দিয়া হৈছে এনেধৰণৰ গছা বুটা নহয় চৰি এনেধৰণৰ বুটাবোৰ ৱৰ্ক কৰিছে কালাৰ ইয়াতে মাল্টি কালাৰ থাকিব আৰু এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইটো কটন উনি যোৰাটো আপোনালোকে মাত্ৰ 2000 টকাতে ল'ব পাৰিব যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰিনশ্বট মাৰি কিনে যোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমান টোপলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে কৰি দিয়া হৈছে 6টা চাদৰ কাষৰ বাবে আৰু এইটো এটা ডাঙৰকে ৰাখিছে এইটো পটি ইয়াতে কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজৰ পিচৰ বাবে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 2000 টকাতে সোনকালে স্ক্ৰিনশ্বট মাৰি কিনে যোৰাটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে আৰু এটা কালাৰ লৈছে অলপ পিয়াজি কালাৰ টাইপত হয় আৰু ফুলৰ কালাৰটো ইয়াতে কৰি দিয়া হৈছে অলপমান আপোনালোকৰ এইটো একদম য়েল্লো কালাৰটো নপৰে এনেধৰণৰ গোল্ডেন য়েল্লো টাইপ হ'ব আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো গাঁত কৰি দিয়া হৈছে বুটাবোৰ আপোনালোকৰ বৰফি টাইপ বুটাকৈ কৰিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ চাব পাৰে এনেধৰণৰ ইয়াতে কৰি দিয়া হৈছে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ হ'ব এইটো ল'ব পাৰিব মাত্ৰ 2000 টকাতে কটন উনি যোৰা হয় আপোনালোকৰ কমফৰ্টেবল হ'ব পিন্ধিবৰ বাবে ৱাশেবল হয় আৰু যিমান ধুনীয়া কাপোৰটো বেয়া হৈ নাযায় আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি হ'ব এনেধৰণৰ ইয়াতে 7টাকো কৰিছে 6টা চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 2000 টকাতে নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ৰেডতে আৰু এইটোৰ মিচিং লৈ আহিছো ঘাই ইয়াতে কৰতি ঘাইকৈ কৰিছে আৰু ফুলবোৰ ইয়াতে হুটা ফুলে কৰিছে লগতে কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া মাল্টি কালাৰ কৰিছে এইটো আপোনালোকে ল'ব পাৰিব 3450 এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো কাপোৰযোৰ চাব পাৰি দেখিবলৈ বহুতে ভাল লাগিছে আৰু গাঁত কৰি দিয়া হৈছে এনেধৰণৰ দুটাকৈ বুটা মাত্ৰ ল'ব পাৰিব এইটো যোৰাটো আপোনালোকে 3450 যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰিনশ্বট মাৰি কিনে যোৰাটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো যোৰাটো 3450 আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰ চাব পাৰে বুটাবোৰ ইমান টোপলৈকে কৰিছে যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰিনশ্বট মাৰি যোৰাটো অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে গ্ৰীণ কালাৰটো লৈ আহিছো এইযোৰ মিচিং যোৰা পট বিনিব হুটা ফুলে ৱৰ্ক কৰা ঘাই ইয়াতে কৰতি ঘাইকো কৰিছে আৰু ইয়াতে যোনবোৰ বুটা দিয়া হৈছে বুটাবোৰ ইয়াতে মাৰচাং বুটাকো কৰিছে আৰু ইয়াৰে প্ৰাইচটো আহিব আপোনালোকৰ 3350 ল'ব পাৰিব ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো লগতে গাঁত কৰি দিয়া হৈছে দুটাকৈ বুটা আপোনালোকক ৱৰ্ক কৰি দিয়া হৈছে বহুত ধুনীয়া হয় সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব 3350 এইটো গ্ৰীণ কালাৰতে মিচিং যোৰাটো ল'ব পাৰিব মাৰচাং বুটা ইয়াতে কৰি দিয়া হৈছে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব যদি এইটো যোৰাটো আপোনালোকে ল'ব বিচাৰিছে আৰু ইয়াতে এয়া হ'ব ইয়াৰে মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ ভালকৈ ইয়া হৈছে ইয়াতে মেখেলা চাব পাৰি মেখেলাখনৰ বুটাবোৰ ইমান টোপলিকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন মাত্ৰ ল'ব পাৰিব এইটো যোৰাটো 3350 সোনকালে স্ক্ৰিনশ্বট মাৰি কিনে যোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক কমেণ্ট কৰি কিনে আপোনালোকে জনাব পাৰে আৰু ইয়া হৈছে ইয়াতে পটিয়াতে কৰিছে হাফ পটিকৈ 7টা 6টা ইয়াতে আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো যোৰাটো 3350 নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰি ৰেড কালাৰতে লৈ আহিছো এইযোৰ চেমিনুনি আপোনালোকৰ বাবে
জোৰা লৈ আহিছোঁ মিচিং জোৰা ঘাই ইয়াতে কৰতি ঘাইকৈ কৰিছে কালাৰ পুৰা মাল্টি কালাৰতে থাকিব চেমি নুনি হয় পদ্মিনীত নুনি বোৱা আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 3350 এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো মাল্টি কালাৰ ৱৰ্ক কৰিছে গাত কৰি দিয়া হৈছে এনেধৰণৰ চাৰিটা বুটা মাত্ৰ ল'ব পাৰিব 3350 এইযোৰ ৰেডতে যদি চেমি নুনি এইযোৰ মিচিং জোৰাযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে সোনকালে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব স্ক্ৰীনত আমাৰ হোৱাটছএপ নম্বৰটো দিয়া হৈ আছে আৰু যদি বেলেগ চাব বিচাৰিছে কিবা জোৰা আপোনালোকে কাপোৰ যদি চাব বিচাৰিছে মোক কমেন্ট কৰি কিনে জনাব পাৰে আৰু ইয়া হৈছে এটা পটিবোৰ পটিয়াতে হাফ পটিকৈ 7টা কৰিছে 6টা ইয়াতে চাদৰ কাখৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাযোৰ 3350তে আৰু ইয়াতে এয়া হ'ব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাৰ ফুলবোৰ ইমান টোপলিকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব নহ'ব নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চিন্থেটিক কটন নুনি এইযোৰ জোৰা লৈ আহিছোঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে পিংক কালাৰতে এইযোৰ চিন্থেটিক কটন নুনি জোৰা লৈ আহিছোঁ আপোনালোকৰ বাবে বহুতেই ধুনীয়া হয় আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ কৰিছে ৰয় ব্লু কালাৰ এণ্ড আপোনালোকৰ চিলভাৰ কালাৰ গুণাত কৰিছে লগতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা চিন্থেটিক কটন নুনি জোৰা হয় আপোনালোকৰ ৱাশ্বেবল হয় ধুব পাৰিব আৰু কাপোৰযোৰ পিন্ধিবৰ কাৰণে বহুতে ভাল হয় মাত্ৰ ল'ব পাৰিব এইটো জোৰাটো আপোনালোকে 1550তে সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাযোৰ আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ চাব পাৰে ফুলবোৰ ইমান টোপলৈকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে 7টাকৈ 6টা ইয়াতে চাদৰ কাখৰ বাবে আৰু এটা কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো জোৰাযোৰ 1550তে সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাব পাৰে অলিভ কালাৰতে এইটো লৈ আহিছোঁ অৰেঞ্জ কালাৰ লগতে গল্ডেন কালাৰ গুণাতে ইয়াতে ফুলৰ কালাৰবোৰ কৰিছে এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো পিন্ধিবলৈ বহুতে কমফৰ্টেবল হয় গাত কৰি দিয়া হৈছে তিনিটাকৈ বুটা আৰু এইযোৰ জোৰাযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550তে যদি ল'ব বিচাৰিছে এতিয়া স্ক্ৰীনশ্বট মাৰি জোৰাযোৰ আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে মেখেলাখন দেখুৱাই দিওঁ এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমান টোপলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে কৰিছে হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাখৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে স্ক্ৰীনশ্বট মাৰি জোৰাযোৰ আপোনালোকে অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাব পাৰে পাৰ্পল কালাৰতে এইযোৰ মিচিং জোৰা ঘাই ইয়াতে বিচনী ঘাইকৈ কৰিছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 3450তে এইটো কি পাৰ্পল এইটো কালাৰ এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলতে বিচনী ঘাই ইয়াত দুটাকৈ কৰিছে মাল্টি কালাৰতে লগতে গাত কৰি দিয়া হৈছে এনেধৰণৰ চাব পাৰে চাৰিটাকৈ বুটা বহুতে ধুনীয়া হয় জোৰাযোৰ এইযোৰ পাৰ্পল কালাৰতে হ'ব আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এইযোৰ জোৰাযোৰ আপোনালোকৰ প্ৰাইচটো আহিব 3450 3450তে এইযোৰ জোৰাযোৰ ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ পটিবোৰ পটিয়াতে হাফ পটিকৈ কৰি দিয়া হৈছে চাব পাৰে বহুতে ধুনীয়া হয় জোৰাযোৰ হাফ পটিকৈ 7টা কৰিছে 6টা ইয়াতে চাদৰ কাখৰ বাবে এটা ব্লাউজৰ পিছৰ বাবে আৰু ব্লাউজৰ পিছ আপোনালোকক দেখুৱাই দিওঁ সেই এটা আপোনালোকৰ বিচনীকা হাফ পটিৰ লগতে ইয়াতে আৰু এটা ডিজাইন ৰাখিছে এইটো ব্লাউজৰ পিছৰ বাবে লগতে ইমান ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাযোৰ 3450তে সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমান টোপলিকে কৰি দিয়া হৈছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাব পাৰে আৰু এইযোৰ লৈ আহিছোঁ ডাইটছৰ জোৰা লৈ আহিছোঁ বহুতে ধুনীয়া চিম্পল হয় বৰ বেছি এটা হেভি নহয় চিম্পল যদিও আপোনালোকৰ ডিজাইনটো বহুতে ধুনীয়া ষ্টেণ্ডাৰ্ড লাগিব এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো গাত যোনবোৰ আপোনালোকৰ বুটা দিছে সেইবোৰ মাল্টি কালাৰতে আপোনালোকৰ বিভিন্ন ধৰণৰ কালাৰত বিন্দি টাইপ ডিজাইনকৈ কৰি দিয়া হৈছে আৰু এয়া থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইটোৰ প্ৰাইচটো আহিব 6550লে ল'ব পাৰিব 6550তে আৰু এয়া হ'ব ইয়াৰে মেখেলাখনৰ চাব পাৰে বুটাবোৰ ইমান টোপলিকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ 7টাকৈ মানে 6টা ইয়াতে চাদৰ কাখৰ বাবে লগতে ইয়াতে সৰুকৈ 3টা একেলগত দিয়া হৈ আছে আৰু এই 3টা আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইযোৰ ডাইটছৰ জোৰাযোৰ 6550তে কাপোৰ পুৰা ধুনীয়া হয় সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব জোৰাযোৰহে নেক্সট আৰু এইযোৰ লৈ আহিছোঁ এইযোৰ চাব পাৰে ডিজাইনটো অলপমান একে ঘাইটোৰ ডিজাইনটো বাৰু বেলেগ বাৰু বাকী গাত যোনবোৰ বুটা দিছে বিন্দি টাইপ বুটা একে চেম টু ডিজাইনৰ
কালাৰতে দিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 6550 6550 ডাইটছৰ জোৰা হয় আৰু এয়া হ'ব ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো কালাৰটো বহুতে ধুনীয়া পিচ কালাৰ হ'ব গাত আপোনালোকক বিন্দি টাইপ ডিজাইন কৰি দিয়া হৈছে মাল্টি কালাৰতে আৰু এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো মাত্ৰ 6550 ডাইটছৰ জোৰা হয় একদমই দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰ বুটাবোৰ ইমানটো পোৱালৈকে কৰিছে আৰু মেখেলাখনৰ লগত ইয়াতে পটি আৰু ব্লাউজ পিচ এটেচ হৈ আছে পটি ইয়াতে কৰি দিয়া হৈছে 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে এইটো জোৰাটো ডাইটছৰ জোৰাটো 6550 নেক্সটলৈ যাওঁ নেক্সট লৈছো আপোনালোকৰ বাবে চাওপে গ্ৰীণ কালাৰতে আৰু এইটো লৈছো ডাইটছৰ জোৰা ইয়াৰে ডিজাইনটো আপোনালোকৰ যেটো আগত সিম্পলকে দেখুৱালো এইটো অলপমান হেভি হ'ব ইয়াতে তামাগুনা এণ্ড ৰেড কালাৰ কৰি দিয়া হৈছে আৰু এইটোৰ প্ৰাইচটো আহিব আপোনালোকৰ সেম প্ৰাইচ 6550 ল'ব পাৰিব আৰু এইটোৰ বহুতে ধুনীয়া এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো চাওপে বিয়াৰ বাবে একদম বেষ্ট হ'ব সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাটো অৰ্ডাৰ কৰি ল'ব পল্লৱী বৰুৱা ব্লেক মিচিং দেখাব ঠিক আছে বাৰু মই দেখুৱাই দিম আপুনি লাইভত জয়েন হৈ থাকিব মই আপোনাক দেখুৱাই যাম লাইভত জয়েন হৈ থাকিব শেষলৈকে আৰু এয়া হৈছে গাত এনেধৰণৰ আপোনালোকৰ বুটা work কৰিছে চাব পাৰি ৰেড এণ্ড আপোনালোকৰ তামাগুনাত work কৰিছে এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এইটো মাত্ৰ আপোনালোকে ল'ব পাৰিব 6500 সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে জোৰাটো অৰ্ডাৰ কৰি ল'ব ডাইটছৰ জোৰা হয় আৰু এয়া হ'ব ইয়াতে আপোনালোকৰ মেখেলা চাব পাৰি মেখেলাখনৰে ফুলবোৰ ইমানটো পোৱালৈকে কৰি দিয়া হৈছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন আৰু মেখেলাৰ লগতে ইয়াতে পটি আৰু ব্লাউজ পিচ এটেচ হৈ আছে ইয়া হৈছে ইয়াৰে পটিবোৰ পটিয়াতে এনেধৰণৰ 7টা আছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে ব্লাউজৰ পিছৰ কাৰণে এইটো পটি লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিচ কৰি দিয়া হৈছে এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 6550 সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে জোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক কমেন্ট কৰি জনাব আৰু এতিয়া মই আপোনালোকক বাৰু ব্লেকত মিচিং জোৰা দেখুৱাই দিম এইটো নেক্সট লৈছো আপোনালোকৰ বাবে ব্লেকতে এইটোৰ মিচিং জোৰা লৈ আহিছো পটবিনি বয়টোৰ আপোনালোকৰ বাবে জোৰা লৈ আহিছো চাব পাৰে ফুলবোৰ ইয়াতে হুটা ফুলে work কৰিছে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাই ইয়াতে কৰি দিয়া হৈছে কৰতে ঘাইকো মাল্টি কালাৰতে লগতে এনেধৰণৰ গাত আপোনালোকৰ হেভিকো বুটাবোৰ work কৰিছে আৰু এই জোৰাটো আপোনালোকে ল'ব পাৰিব 3450 যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে জোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে আৰু ইয়া হৈছে ইয়াতে পটিবোৰ চাব পাৰে পটি ইয়াতে কৰি দিয়া হৈছে হাফ পটিকো 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব 3450 জোৰাটো বহুতে ধুনীয়া হয় মাল্টি কালাৰতে কৰিছে আৰু এয়া হ'ব ইয়াৰে মেখেলাখনেৰে চাব পাৰে বুটাবোৰ ইমানটো পলেকে কৰিছে মাত্ৰ ল'ব পাৰিব 3450 সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাটো অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ যাওঁ নেক্সট লৈছো আপোনালোকৰ বাবে আৰু এইটো ব্লেক কালাৰতে মিচিং জোৰা আৰু নালাগে গুটাখন দিম ভাবিছে নেক্সট লৈছো আপোনালোকৰ বাবে আৰু এযোৰ জোৰা কৰতে ঘাইকো কৰি দিয়া হৈছে মাল্টি কালাৰতে ডিএমসি হুটে work কৰিছে মাৰচাং বুটা কৰি দিয়া হৈছে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো লগতে গাত কৰি দিয়া হৈছে দুটাকো বুটা মাৰচাং বুটা কৰি দিয়া হৈছে আৰু এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইযোৰ জোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5000 তে 5000 তে সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে কৰতে ঘাই ফুল পটিকো ইয়াতে বহুতে ধুনীয়াকে কৰিছে আৰু ইয়াতে আপোনালোকক ব্লাউজৰ পিচটো দেখুৱাই দিওঁ ব্লাউজৰ পিচটো ইয়াতে হেভিকে আছে এয়া হ'ব ব্লাউজৰ পিচৰ বাবে ডিজাইনটো লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিচ কৰি দিয়া হৈছে এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ ইয়াৰে প্ৰাইচটো আছিল 5000 টকাতে এই জোৰাটো ল'ব পাৰিব ডিএমসি হুটাই work কৰা যিমান ধুলো ফুলো কালাৰ নাযায় আৰু পটবিনি বোৱা হয় গোটে কাপোৰটো যিমান ধুলো বেয়া হৈ নাযায় যিমান মানে পিন্ধিলো আপোনালোকে যিমান বাৰ পিন্ধিলো বছৰ ধৰি পিন্ধিব পৰা কাপোৰ হয় আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 5000 তে নেক্সট লৈ যাওঁ নেক্সট লৈছো আপোনালোকৰ বাবে ব্লেক কালাৰতে আৰু এইটো মিচিং জোৰা লৈ আহিছো ঘাই ইয়াতে বিচনী ঘাইকো কৰিছে আৰু কালাৰ ইয়াতে পুৰা মাল্টি কালাৰ আৰু এইটো আপোনালোকে ল'ব পাৰিব 4250 4250 তে ল'ব পাৰিব ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰকে কৰিছে চাদৰ আঁচলটো বহুতে হেভিকে work কৰি দিয়া হৈছে লগতে গাত কৰি দিয়া হৈছে মাল্টি কালাৰ দুটাকো বুটা এইটো ল'ব পাৰিব 4250 তে যদি এই যে ব্লেক কালাৰতে মিচিং জোৰাটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ বহুতে ধুনীয়া হয় মেখেলাখনো দেখুৱাই যাওঁ আপোনালোকক লাইভটো শেষলৈকে চাই থাকিব এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলেকে কৰিছে মাত্ৰ ল'ব পাৰিব এই জোৰাটো 4250 তে আৰু ইয়াতে পটিবোৰ দেখুৱাই যাওঁ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকো 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে কৰিছে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিচ কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব 4250
500 নেক্সট লৈ যাও নেক্সট লৈ আহিছো আপোনালোকৰ বাবে আৰু এযোৰ লৈ আহিছো ডিএমসি হুটে ৱৰ্ক কৰা বিচনী ঘাইতে এযোৰ ব্লেক কালাৰতে মিচিং জোৰা আৰু এইটো আপোনালোকে ল'ব পাৰিব 5550 5550 ডিএমসি হুটেৰে ৱৰ্ক কৰা ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো কালাৰ পুৰা মাল্টি কালাৰ আৰু এইযোৰ বহুতে ধুনীয়া হয় মিনু কাকতি বেলেগ কালাৰ চাব পাৰিম নে হয় নিশ্চয় পাৰিব বেলেগ কালাৰ মই বাৰু দেখুৱাই যাম আপুনি লাইভত জয়েন হৈ থাকিব ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ কৰিছে লগতে গাত কৰি দিয়া হৈছে তিনটাকৈ বুটা বহুতে ধুনীয়া হয় আৰু এইটো আপোনালোকে ল'ব পাৰিব 5500 ডিএমসি হুটাৰে ৱৰ্ক কৰা আৰু ইয়াতে আপোনালোকক মেখেলাখন দেখুৱাই দিওঁ ইয়া হ'ব ইয়াৰে মেখেলাৰে ফুলবোৰ চাব পাৰে কিমানটো পলিকে কৰিছে ইয়া হ'ব ইয়াৰে মেখেলাৰ ফুলবোৰ ইমানটো পলিকে ৱৰ্ক কৰা হৈছে হেভি হয় মাত্ৰ ল'ব পাৰিব 5550 পল্লৱী বৰুৱা ভাল লাগিছে থেংক ইউ বাইদেউ আপুনি ভাল পাইছে আৰু যোনবোৰ আপোনালোকে ল'ব বিচাৰে যোনযোৰ হেজোৰা স্ক্ৰীনশ্বট মাৰি কিনে মোক আপোনালোকে হোৱাটছএপত যোগাযোগ কৰি ল'ব স্ক্ৰীনত আমাৰ হোৱাটছএপ নাম্বাৰটো দিয়া হৈ আছে আৰু ইয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে আপোনালোকৰ চাব পাৰে ফুল পটিকৈ চাদৰ কাষৰ বাবে আৰু ব্লাউজৰ পিছো ইয়াতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছ লগতে ব্লাউজৰ পিছৰ কাৰণে এয়া হৈছে ইয়াৰে ডিজাইনটো এইটো যোৰাযোৰ মাত্ৰ ল'ব পাৰিব আপোনালোকে 5500 আৰু যেহেতু বেলেগ কালাৰত দেখুৱাব কৈছিলে গতিকে বেলেগ কালাৰত মই বাৰু আপোনালোকক দেখুৱাই দিওঁ আপোনালোকে লাইভত জয়েন হৈ থাকিব নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছো এইযোৰ চাব পাৰে বহুতে ধুনীয়া নেভি ব্লু কালাৰটি লৈ আহিছো এইযোৰ মিচিং জোৰা ঘাই ইয়াতে বিচনী ঘাইকো কৰিছে আৰু এইযোৰ ডিএমসি হুটে ৱৰ্ক কৰিছে আৰু লগতে সেল বৰ্ডাৰ হয় এইযোৰ জোৰাযোৰ ইয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো কালাৰ পুৰা মাল্টি কালাৰ কৰিছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 4500 4500 গাত বুটা হেভিকে আৰু সেল বৰ্ডাৰ হয় বহুতে ধুনীয়াকে ইয়াতে সেল বৰ্ডাৰটো কৰি দিয়া হৈছে এয়া হ'ব ইয়াৰে সেল বৰ্ডাৰটো মাত্ৰ ল'ব পাৰিব 4500 ডিএমসি হুটে ৱৰ্ক কৰা যদি এইযোৰ জোৰাযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু এয়া হ'ব ইয়াৰে মেখেলাখনৰ চাব পাৰে ফুলবোৰ ইমানটো পলিকে কৰি দিয়া হৈছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন আৰু ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো দেখুৱাই দিওঁ আপোনালোকক এয়া হৈছে ব্লাউজৰ পিছৰ বাবে ডিজাইনটো মিনু কাকতি কম প্ৰাইচ হ'বনে হয় বাইদেউ ঠিক আছে বাৰু মই কম প্ৰাইচত দেখুৱাই দিম এয়া হৈছে ইয়াৰে ব্লাউজৰ পিছটো ইমানটো ডাঙৰকে কৰিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 4500 কম প্ৰাইচত দেখুৱাই দিম পল্লৱী বৰুৱা আপোনাৰ পাছফালে থকা জোৰ দেখাবচোন ব্লেক জোৰ মোৰ পাছফালে থকা ব্লেক জোৰ এইযোৰ হয়নে নহয় মোক কনফাৰ্ম কৰি দিব মই বাৰু এইযোৰ ইয়াৰ পৰা আনিছো ব্লেক যেহেতু বহুতে আছে মোৰ হিচাপত এইযোৰ মই আনিছো আপোনাৰ হয়নে নহয় মোক এবাৰ কনফাৰ্ম কৰি জনাই দিব তেতিয়া সুবিধা হয় যদিও নহয় মোক এবাৰ ভালকে আপুনি কমেন্ট কৰি কিনে জনাই দিব মই আপোনাক দেখুৱাই দিম বাৰু এইযোৰ দেখুৱাই লওঁ তাৰপিছত আপোনাক কম ৰেঞ্জৰ কাপোৰ দেখুৱাই দিম এয়া চাব পাৰে ব্লেক কালাৰ এইযোৰ মিচিং জোৰা লৈ আহিছো ঘাই ইয়াতে বিচনী ঘাইকো কৰিছে কালাৰ পুৰা মাল্টি কালাৰ হয় আৰু এইযোৰ ইয়াতে ডিএমসি হুটে ৱৰ্ক কৰিছে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো পল্লৱী বৰুৱা য়েছ হয় বাইদেউ এইযোৰে হয় যদি ভালে কথা ইয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো লগতে গাত কৰি দিয়া হৈছে তিনটাকৈ বুটা মাল্টি কালাৰতে বহুতে ধুনীয়া হয় এইটো ডিএমসি হুটে ৱৰ্ক কৰা আৰু এইটো ল'ব পাৰিব আপোনালোকে 5800 যেহেতু বেলেগ কালাৰ দেখাব কৈছিলে কম প্ৰাইচত মই বাৰু দেখুৱাই যাম আপোনালোকে লাইভত জয়েন হৈ থাকিব এইটো দেখুৱাই লওঁ আৰু ইয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে চাদৰ কাষৰ বাবে পটিবোৰ ফুল পটিকৈ আৰু ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছ কৰি দিয়া হৈছে আৰু ইয়াতে মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ এয়া হ'ব ইয়াতে আপোনালোকৰ মেখেলা চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন যদি এইযোৰ জোৰাযোৰ ল'ব বিচাৰিছে এইযোৰ ব্লেকতো বহুতে ধুনীয়া হয় মানে কামৰ ফিনিচিংটো বহুতে ধুনীয়া এইযোৰ ল'ব পাৰিব আপোনালোকে 5800 5800 বাকি আপোনালোকৰ বেলেগ কালাৰ লৈ আহিছো কম প্ৰাইজতে ফাৰ্ষ্টতে এইযোৰ দেখুৱাই লওঁ আপোনালোকৰ গ্ৰীণ কালাৰতে খাই ইয়াতে কৰতি খাইকো কৰিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 3050 মাত্ৰ ল'ব পাৰিব 3050তে আৰু মিচিং জোৰাবোৰ যিহেতু আপোনালোকৰ 3000 ৰ পৰা ষ্টাৰ্টিং হয় মানে খুব কমতে আপোনালোকে 2800 2600 এনেধৰণকে পাব 2600 নহয় সৰি 2800 2700 এনেধৰণৰ আৰু এইযোৰ হ'ব আপোনালোকৰ 3050 ঘাই ইয়াতে কৰতি খাইকো মাল্টি কালাৰ লগতে গাত কৰি দিয়া হৈছে এনেধৰণৰ দুটাকৈ বুটা বহুতে ধুনীয়া হয় ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাযোৰ 3050তে আৰু ইয়াতে পটিবোৰ আপোনালোকক দেখুৱাই দিওঁ ইয়াতে পটি কৰি দিয়া হৈছে হাফ পটিকো 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু ইয়াতে আপোনালোকক মেখেলাখন দেখুৱাই দিওঁ ইয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমানটো পলিকে কৰিছে মাত্ৰ ল'ব পাৰিব 3050 সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ চাওঁ নেক্সট লৈছো আপোনালোকৰ বাবে চাব পাৰে গোল্ডেন য়েলো কালাৰতে এইযোৰ লৈ আহিছো ঘাই ইয়াতে কৰতি ঘাইকো কৰিছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3050তে ইয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ হ'ব চাদৰ আঁচলৰ ডিজাইনটো লগতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা মাত্ৰ ল'ব পাৰিব 3050 যদি এইযোৰ জোৰাযোৰ ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে আপোনালোকক পটিবোৰ দেখুৱাই দিওঁ ইয়া হৈছে ইয়াতে
ইয়াতে হৈছে আপোনালোকৰ পটিবোৰ পটি ইয়াতে হাফ পটিকৈ 7টা কৰিছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো যোৱাযোৰ আপোনালোকে ইয়াৰে প্ৰাইচটো আছিলে 3050তে ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টোপলৈকে কৰিছে যদি এইটো যোৱাযোৰ ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি যোৱাযোৰ আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু এইটো মাত্ৰ ল'ব পাৰিব 3050 লাষ্ট আপোনালোকক আৰু এইটো দেখুৱাই দিওঁ ৰেড কালাৰতে ইয়াতে ঘাই কৰি দিয়া হৈছে কৰতে ঘাইকৈ আৰু এইটো আপোনালোকে মাত্ৰ ল'ব পাৰিব আৰু এয়া হ'ব ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ হ'ব আৰু লগতে গাঁত কৰি দিয়া হৈছে তিনিটাকৈ বুটা এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3050তে ল'ব পাৰিব আৰু ইয়াতে আপোনালোকক পটি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে এইটো ল'ব পাৰিব মাত্ৰ আপোনালোকে 3050তে সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমান টোপলৈকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব 3050তে ল'ব পাৰিব আৰু ইয়াতে যিহেতু বহুতখিনি সময় হৈ গ'ল গতিকে আজিলৈ ইভিনিং লাইভটো ইয়াতে শেষ কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে লাইভটো চাই ভাল পালে আৰু ইমানখিনি সময় আপোনালোকে আমাৰ লাইভত জইন হৈ থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ মৰ্ণিং আপোনালোকক লগ পাম নিউ কালেকশ্যনৰ সৈতে সকলোৱে মৰ্ণিং লাইভত জইন হৈ ল'ব আমাৰ যেহেতু লাইভ 2 বেলা দিয়া হয় মৰ্ণিং ইভিনিং 2 বেলা লগতে শ্বেয়াৰ কম্পিটিশ্যনো ৰখা হৈ আছে সেইবাবে সোনকালে শ্বেয়াৰ কৰি ল'ব 2 সপ্তাহ মূৰে আমাৰ সোমবাৰে শ্বেয়াৰ ৰিজাল্ট দিয়া হয় গতিকে সোনকালে আপোনালোকে শ্বেয়াৰ কৰি যাব আৰু যোনসকলে ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব কাইলৈ আপোনালোকক লগ পাম নিউ কালেকশ্যনৰ সৈতে আৰু আজিলৈ ইয়াতে সামৰিছোঁ সকলোকে নমস্কাৰ ধন্যবাদ শুভৰাত্ৰি